মহিলা সবলীকৰণৰ আঁচনি চৰকাৰে অসম চৰকাৰ ভাৰত চৰকাৰে চিন্তা কৰিছে যে পুৰুষৰ তুলনাত মহিলাসকলে অকণমান হ'লে সমাজত পিছপৰা বুলি অনুভৱ কৰি পেলাই মহিলাসকলক শক্তিশালী কৰিব লাগে, সবলীকৰণ কৰিব লাগে। এই আঁচনিৰ ভিতৰত আছে কেইটামান আঁচনি: মহিলা উদ্যমিতা আঁচনি, অৰুণোদয় আঁচনি, ফ্ৰী গেছ কানেকশ্যন, মহিলাসকলৰ নামতে ফ্ৰী গেছ কানেকশ্যন। এইবোৰ যিবোৰ আঁচনি, সেই আঁচনিবিলাক দিয়াৰ লগে লগে প্ৰত্যেকটো পৰিয়ালে সেইখিনি সুবিধাটো পাইছে। তাৰোপৰি মহিলাসকলৰ নামেৰে দিয়াৰ বাবে মহিলাসকলে যথেষ্ট উৎসাহিত হৈছে, এতিয়া আগত আমাৰ মহিলাসকলৰ হাতত বেংক একাউণ্টেই নাছিলে। নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ পিছত সকলো কাৰণে জিৰ' বেলেঞ্চ একাউণ্ট খুলিবলৈ দিয়াত আজি প্ৰত্যেকজন মহিলাৰ, প্ৰত্যেকজন ব্যক্তিৰ হাতত আজি বেংক পাছবুক পাবলৈ সক্ষম হৈছে। যিটো বেংক পাছবুক পোৱাৰ লগে লগে চৰকাৰৰ যিবোৰ আঁচনি, সেই আঁচনি টকা তেওঁলোকৰ ডাইৰেক্ট বেংকত ট্ৰানজেকশ্যন কৰি পেলাই প্ৰত্যেকটো ব্যক্তিগত একাউণ্টত যিমানখিনি চৰকাৰৰ পৰা দিয়াৰ আঁচনি আছে সেইবোৰ তাতে ডাইৰেক্টলি দিব পৰা হৈছে। তাত আৰু মাজৰ মানুহ কাৰোবাক ধৰি সেইখিনি টকা বিতৰণ কৰাৰ কাৰণে ব্যৱহাৰ কৰিবলগীয়া হোৱা নহ'ল, যাৰ ফলত টকাটো যিমানখিনি চৰকাৰৰ পৰা আৱৰ্তন কৰিছে সেই টকাখিনি ডাইৰেক্ট একাউণ্টত যাব পাৰিছে। তাত মিডিলমেন বোলা জাতীয় কোনোবাই কাৰোবাৰ টকা ৰাখি দিয়া সেই ব্যৱস্থাটো আগতীয়াকৈ জিৰ' বেলেঞ্চ একাউণ্ট খোলাৰ জৰিয়তে সেইখিনি সমস্যাবিলাক নাইকিয়া কৰিব পাৰিছে। এতিয়া এতিয়া মই মহিলা উদ্যমিতা আঁচনিৰ অকল মোৰ হাওৰাঘাট MEC সমষ্টিত প্ৰায় 33,800 গৰাকীক 10,000কে দিব পাৰিছোঁ। তাৰ পাছতে অৰুণোদয় যিটো আঁচনি, অৰুণোদয় 1, অৰুণোদয় 2, অৰুণোদয় 3 এনেকুৱা আমি দিলোঁ। এতিয়া আৰু নোপোৱা ব্যক্তি আৰু কম নাই, 90% মান দিলোঁ, 90% মান মহিলাসকলক আমি অৰুণোদয় আঁচনিটো দিলোঁ। এতিয়া কথাটো হৈছে CM-AAA আত্মনিৰ্ভৰশীল, সেইটো 2 লাখ টকাকৈ প্ৰত্যেকজন হিতাধিকাৰীক এইটো আমি দি আহিছিলোঁ। মোৰ সমষ্টিত প্ৰায় 600 গৰাকীৰো অধিক এই আঁচনিও আমি দিবলৈ গৈ আছোঁ।